সমাজৰ এই স্খলন কিয় কেনেকৈ মহাকাশ চলাথ কৰিবলৈ ওলোৱা দেশৰ এয়া কেনে বিৰম্বনা অন্ধবিশ্বাসে কোঙা কৰি পেলাবলৈ ওলোৱা তথাকথিত আধুনিক সমাজ মনত আছেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে তন্ত্ৰ মন্ত্ৰ আৰু বেজালি নিষিদ্ধ ঘোষণা কৰিছিল জাউৰিয়ে জাউৰিয়ে হাত চাপৰি ৰাজ্যবাসীও যে প্ৰশংসাত পঞ্চমুখ হৈছিল সেইখন অসমৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বকুলগুৰিৰ দৃশ্য এয়া ইয়াত কি হৈছে কিয় হৈছে বুজিবলৈ কেইদিনমানৰ পূৰ্বৰ দৃশ্য চাব লাগিব আপুনি এয়া হেনো বকুলগুৰিৰ গাঁৱত বিশৃংখলতা বাঢ়িছে সেইবাবে হেনো 7 গৰাকী পুৰুষ মহিলাৰ দেহত স্থান লৈছিল তথাকথিত শিক্ষিত গাঁওবাসীয়ে বিশ্বাস কৰিছিল সেই কথা 7 গৰাকী স্থিতি লৈ পেলাই ৰাইজৰ মাজত আছিলে আমি প্ৰথমতে কিছু লোকে বিশ্বাস কৰিব পৰা নাছিলোঁ তেওঁলোকে যিখিনি আমাক দেখুৱালে তেওঁলোকৰ যিখিনি ঐশ্বৰিক শক্তি আমি দেখা পাইছোঁ আৰু লগতে আমি এতিয়া বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ স্বচক্ষে দেখিছোঁ আমি প্ৰমাণ পাইছোঁ আমি সকলোৱে বিশ্বাস কৰিছোঁ আমি মানিছোঁ আৰু তেওঁলোক আহিছে তেওঁলোকে আমাক বিশেষকৈ কোনো ধৰণৰ বেয়াকৈ একো কৰা নাই তেওঁলোকে আমাৰ গাঁৱত যিখিনি বিশৃংখলতা হৈ আছে আমাৰ অনিয়ম হৈ আছে নিয়ম নীতিৰ পৰা আমি কিছুমান আঁতৰত আছোঁ সেই সকলো আমাক দেখুৱাই দিছে একান্ত মানে বিশ্বাস কৰক যে পৃথিৱীত ভগৱানৰ লগতে আয়ু আছে আইক মানি লওক অৱহেলা নকৰিব ভগৱান আছে যদি আয়ু আছে সকলোলৈ সেই আহ্বান জনাই গাঁওবাসীয়ে পূজা অৰ্চনা কৰিছিল অনিয়ম বিশৃংখলতা দূৰ কৰিবলৈ আইৰ আগমন ঘটা বুলি কৈ গাঁওবাসীক নাম কীৰ্তন আৰু ভাওনা পতাৰো পৰামৰ্শ দিছিল গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গৈছিল এয়া হেনো অলৌকিক কাৰ বাবে গাঁৱত অশান্তি গাঁওবাসীক বিশেষ এঘৰলৈ লৈ গৈছিল আইলম্ভা পুৰুষ মহিলাই গাঁওবাসীক তেওঁলোকে ক'লে সেই ঘৰ লোকেই সকলো অশান্তিৰ কাৰক তাৰ পাছতে সেই ঘৰখনত সৃষ্টি হ'ল অভাৱনীয় পৰিস্থিতি ঘৰৰ ৰাজবাব লণ্ডভণ্ড কৰি মহিলাৰ ওপৰত নিৰ্যাতন চলালে আইৰূপী ভণ্ড পাখণ্ডই আইলম্ভা মহিলাই বোকাত লুতুৰি পুতুৰি হৈ বাগৰিলে চিঞৰ বাখৰ কৰিলে এজনে ঘৰখনৰ মহিলাগৰাকীৰ গাৰ কাপোৰ ফালি চুচৰাই বগৰাই দিলে মাটিত টনা জোৰা কৰিলে শিশুক আইৰূপী ভণ্ডই লুটিলে ধন তেখেতলোকৰ ওপৰত আইৰ নামত ভণ্ডামি কৰি এগৰাকী মহিলাৰ ওপৰত কাপোৰ খুলি গাৰ বস্ত্ৰ পৰিধান কৰা বস্ত্ৰ ফলাচিৰা কৰি ফালি লৈ তাৰ ওপৰত জঁপিয়াই পৰিছে দুগৰাকী পুৰুষ আইৰ নামত ভণ্ডামি কৰি কামুৰিছে সেই মহিলাগৰাকীৰ বোৱাৰীৰ ওপৰত চুলিত ধৰি কেঁচুৱা বুকুচাল লৈ থকা অৱস্থাত কেঁচুৱা বুকুল লৈ থকা অৱস্থাত সেই মহিলাগৰাকীৰ বোৱাৰীক চুলিত ধৰি চাঙৰ পৰা চাংঘৰৰ পৰা টানি একেচাতে পেলাই দিছে মাতিলে আইৰ ৰূপ লোৱাসকল আছিল সুৰাসক্ত সুৰাৰ ৰাগিতে অনেক ভংগীমা কৰি দেখুৱাই গাঁওবাসীয়েও ভাবে যি কৰিছে আয়ে কৰিছে তাৰেই পৰিণতি এয়া উত্তপ্ত পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'লগৈ আৰক্ষীৰ জালত পৰিল 2 ভাতৃসহ 7 গৰাকী এতিয়া ৰঙাঘৰৰ আলহী এজনক হাজিৰ কৰোৱা হৈছে আদালতত এই ঘটনাক লৈ সৰব হৈছে মিচিং জনগোষ্ঠীয় সংগঠন ভণ্ডকেইটাক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী সেই ঘৰখনত এতিয়া সম্পূৰ্ণ সুস্থভাৱে সুস্থ মনে থাকিব পৰাকৈ সেই ঘৰখনক প্ৰশাসনে ব্যৱস্থা কৰি দিব লাগে সেই কথাটো যাতে ডিপি মহোদয়ে গুৰুত্ব সহকাৰে লয় আৰু ঘৰখনৰ যিখিনি অনিষ্ট হৈছে সেই অনিষ্টখিনিক যাতে অসম চৰকাৰে ঘৰখনৰ যিখিনি মূল্যৱান সামগ্ৰীয়ে হওক ঘৰখনৰ সামগ্ৰী হেৰাইছে সেই কথাখিনি যদি অসম চৰকাৰে যদি গুৰুত্ব সহকাৰে লৈ সেই দুখীয়া পৰিয়ালটোক যাতে সম্পূৰ্ণভাৱে ক্ষতিপূৰণ প্ৰদান কৰিবৰ কাৰণে মই অসম চৰকাৰকো অনুৰোধ জনাইছোঁ কোন দিশে সমাজ গহপুৰৰ জালুকবাৰীত আইলম্ভা মহিলাই মমিন আলীৰ ঘোঁৰা দুটাকেই ভগৱান সজাই মাটিত বাগৰি কান্দিলে তাৰ পাছতে নাৰায়ণপুৰৰ বকুলগুৰিত এই চাঞ্চল্যকৰ ঘটনা কিন্তু আৰক্ষী প্ৰশাসনে কৰি থাকে কি বকুলগুৰিত যোৱা 10-15 দিন ধৰি এই কাণ্ড কাৰখানা চলি আছিল কিন্তু আৰক্ষীয়ে উমানেই পোৱা নাছিল ঘটনাই চৰম পৰ্যায় পোৱাৰ পাছতহে আৰক্ষীৰ দৌৰাদৌৰি লাগে কিয় চৰকাৰে তন্ত্ৰমন্ত্ৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে ঠিকেই বিধানসভাৰ মজিয়াত ডাঙৰ কথা কৈ বাহবাহ ললেই জানো হ'ব গাঁৱে ভূঞে এই ব্যাধিৰ বিৰুদ্ধে বঢ়াব লাগিব সজাগতা তাৰ বাবে ল'ব লাগিব পদক্ষেপ অন্যথা 5খন উন্নত ৰাজ্যৰ ভিতৰত নহয় অন্ধবিশ্বাসৰ কবলত পৰা ৰাজ্যৰ তালিকাতে স্থান পাব অসমে নাৰায়ণপুৰৰ পৰা দেৱজিৎ দুৱৰা NKTV+